কি চলিছে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত য'তে চাই তাতে জাবৰৰ দম প্ৰসূতি বিভাগৰ বাহিৰৰ কদৰ্যময় পৰিৱেশ চিকিৎসালয়ত এটোপাল খোৱা পানীৰ বাবে হাহাকাৰ ৰোগীৰ এখন চৰকাৰী চিকিৎসালয় কিন্তু এই চিকিৎসালয়খনৰ অস্বাস্থ্যকৰ পৰিৱেশ চালে আপোনাৰ চকু কপালত উঠিব স্থান হ'ল শিৱসাগৰ অসামৰিক চিকিৎসালয় শিৱসাগৰ অসামৰিক চিকিৎসালয় অসমৰ ভিতৰত এখন পুৰণি আৰু শিৱসাগৰৰ দৰিদ্ৰ লোকৰ একমাত্ৰ চিকিৎসালয় হিচাপে বিবেচিত হৈছে কিন্তু চিকিৎসালয়ৰ কদৰ্যময় পৰিৱেশ খোৱা পানীৰ অভাৱ দৰবো বাহিৰৰ পৰা ক্ৰয় কৰিব লাগে শিৱসাগৰত আছে 400খন বিচনাযুক্ত এখন অসামৰিক চিকিৎসালয় য'ত ভালকৈ কোনো ধৰণৰ সা সুবিধা নাই চিকিৎসকৰ অভাৱ য'তে ত'তে জাবৰৰ দম নাই এটোপাল বিশুদ্ধ খোৱা পানী আনকি নালাগে চিকিৎসালয়ৰ বাৰাণ্ডাত শৌচ চাফা কৰিবলৈ আজৰি নাই চিকিৎসালয় বৰমূৰীয়াত পানী যোগান আঁচনি আছে কিন্তু পানীহে নাই এটোপাল বিশুদ্ধ খোৱা পানী আনহাতে ইমান লেতেৰা পৰিৱেশৰ কিদৰে এখন চৰকাৰী চিকিৎসালয় চলি আছে তাক লৈ এতিয়া বিভিন্নজনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নিউজ ডেস্ক ৰিপৰ্ট আসাম লাইভ 7 প্ৰায় 400খন বিচনাযুক্ত শিৱসাগৰ অসামৰিক চিকিৎসালয় বৰ্তমান আচলতে যি অৱস্থা হে সঁচাকৈ দুৰ্ভাগ্যজনক আমি অসমীয়া যুৱ মঞ্চই এই যি পৰিৱেশ তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আমি অনতি বিলম্বে চিকিৎসালয় কৰ্তৃপক্ষৰ লগতে শিৱসাগৰ জিলা প্ৰশাসন আৰু অসম চৰকাৰলৈ আমি দাবী জনাব বিচাৰিছোঁ যে ন্যূনতম আচলতে ৰোগীসকলক খোৱা পানীৰ ব্যৱস্থা দিয়া বা লেট্ৰিন বাথৰুমৰ যিবোৰ পৰিৱেশ এই পৰিৱেশবোৰ চাফা কৰাৰ সোনকালে ব্যৱস্থা কৰক আৰু ইয়াৰ লগতে আমি আৰু এটা কথা বিষয় অৱগত কৰিব বিচাৰিছোঁ চিকিৎসালয়খনত এতিয়াও প্ৰায় 8-9টা বিভাগৰ ডক্টৰ চিকিৎসকৰ পদ খালী হৈ আছে গতিকে অসম চৰকাৰে এই পদসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত যাতে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আমি অসমীয়া যুৱ মঞ্চই দাবী জনাইছোঁ